মই হেমন্ত ৰাজবংশী আজি এটা ভৱিষ্যতবাণী কৰিব খুজিছোঁ। এই 50 বছৰ পিছত এইখন পৃথিৱী নাৰীয়ে শাসন কৰিব। এইখন অসম, এইখন ভাৰতবৰ্ষত নাৰীৰ প্ৰাধান্য বাঢ়িব। পুৰুষৰ কাৰণে চিট সংৰক্ষণ কৰিব লাগিব, ৰিজাৰ্ভ কৰিব লাগিব। আজি 20, 25, 30 বছৰ আগতে যেনেকৈ নাৰীৰ কাৰণে চিট ৰিজাৰ্ভেশ্যন কৰিছিল বা এতিয়াও ৰিজাৰ্ভেশ্যন চলি আছে, ঠিক সেইদৰে 50 বছৰ বা 100 বছৰৰ ভিতৰত পুৰুষৰ কাৰণে চিট ৰিজাৰ্ভ কৰিব লাগিব। নাৰী শক্তি ইমান দুৰ্মত গতিৰে আগবাঢ়ি আহিব, তেওঁলোকে শিক্ষা, বাণিজ্য, ব্যৱসায়, ৰাজনীতি সকলো দিশতে উন্নতি কৰিছে আৰু উন্নতি কৰিব। বিশেষকৈ গৱেষণামূলক কাৰ্য বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত নাৰী আগস্থান পাই আছে আৰু পাব। সেইকাৰণে কৈছোঁ যে পুৰুষৰ কাৰণে চিট আমি সংৰক্ষণ কৰিব হ'ল 50 বছৰ পিছত। ধন্যবাদ, নমস্কাৰ।